দশম শিৱসাগৰ গ্ৰন্থ উৎসৱতো জুবিন। সকলো পঢ়ুৱৈয়ে গ্ৰন্থমেলাত আহি বিচাৰিছেহি জুবিন গাৰ্গৰ কিতাপ। জুবিন কিমান বিক্ৰী হৈছে? জুবিনৰ কিতাপ যথেষ্ট বিক্ৰী হৈছে। তাৰপৰা আমাৰ এখন কিতাপ বিক্ৰী হৈছে, ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া এখন কিতাপ বিক্ৰী হৈছে। আৰু এইখন কিতাপ এখন বেলেগ ধৰণৰ কিতাপ, গৱেষণামূলক কিতাপ, নিবেদিকা পুৰণা কিতাপ। আমি 3rd এডিশ্যন কৰিছোঁ। এই কিতাপটো বেছি বিক্ৰী হৈছে। 1 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰলৈ শিৱসাগৰ বৰ্ডিং ফিল্ডত অনুষ্ঠিত হৈছে দশম শিৱসাগৰ গ্ৰন্থ উৎসৱত। এই উৎসৱত আশানুৰূপ পঢ়ুৱৈ ভিৰ হোৱা নাই যদিও যিসকল বিক্ৰেতা আছে সেই বিক্ৰেতাসকলে উল্লেখ কৰিছে যে এইবাৰ গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী হৈছে জুবিন গাৰ্গৰ কিতাপ। জুবিনৰ সম্পৰ্কৰ গান হওক বা কিতাপেই হওক যিবোৰ প্ৰকাশ হৈছে সেই কিতাপসমূহ বিচাৰি আচলতে পঢ়ুৱৈয়ে গ্ৰন্থ বিপণীসমূহত ভিৰ কৰিছে। এনেদৰেই এইবাৰ শিৱসাগৰ গ্ৰন্থ উৎসৱতো জুবিন গাৰ্গেই প্ৰাধান্য লাভ কৰা দেখা গৈছে। ৰাজ্যৰ বহুকেইটা আগশাৰী প্ৰকাশন বা বিপণী প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা এইবাৰ শিৱসাগৰ গ্ৰন্থ উৎসৱ 1 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা 11 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। এই উৎসৱত অঞ্চলটোৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পচন্দৰ কিতাপখন বিচাৰি ভিৰ কৰা দেখা গৈছে। বহুত মজা এখন চেৰি ফুলৰ দেশত তুমি লাভ ষ্টৰী ইংলিছ লাভ ষ্টৰী। জুবিন কিমান বিক্ৰী হৈছে? জুবিনৰ কিতাপ যথেষ্ট বিক্ৰী হৈছে।